নমস্কাৰ বাইদেউ, আপোনালোকে চাই আছে এনি ভিউ আৰু ষ্টুডিঅ'ত মই খৰত গায়ন লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। এক ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিলে উজনি অসম। উজনি অসম কঁপাবলৈ এতিয়া সাজু হৈছিলে নিষিদ্ধ সংগঠন আলফা স্বাধীন, আৰু তাৰ উদ্দেশ্যেৰে উজনি অসমত প্ৰৱেশ কৰিছিলে ৰন্টু অসম, আৰু যিগৰাকী ৰন্টু অসম বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এক প্ৰকাৰ উজনি অসম কঁপোৱাৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছিলে নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ তৰফৰ পৰা, কিন্তু সেই যি পৰিকল্পনা ব্যৰ্থ হ'ল, আৰু যিগৰাকী ৰন্টু অসম আলফা স্বাধীনৰ কেডাৰ আছিলে সেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে বহু ন তথ্য পোহৰলৈ আহিছে। আমি সবিস্তাৰে লৈ আহিছোঁ সমগ্ৰ খবৰ। এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিলে উজনি অসম। আটকাধীন দুৰ্ধৰ্ষ আলফা স্বাধীনৰ কেডাৰৰ মুখত ন তথ্য পোহৰলৈ আহিছে, আৰু শীৰ্ষ নেতৃত্বৰ নিৰ্দেশতে কুটাঘাটৰ পৰিকল্পনাৰে প্ৰৱেশ কৰিছিলে শিৱসাগৰত। অৰ্থাৎ এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিলে শিৱসাগৰ চহৰ। উজনি অসম কঁপোৱাৰ এক ভয়ংকৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ তৰফৰ পৰা, কিন্তু সেই যি ব্লু প্ৰিণ্ট সেই পৰিকল্পনা কিন্তু বৰ্তমান সেই পৰিকল্পনাত কিন্তু ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গ'ল। অসম আৰক্ষীৰ তৎপৰতাত শিৱসাগৰ জিলাৰ জ্যেষ্ঠ অধীক্ষক যিগৰাকী অসম আৰক্ষীৰ তৎপৰতাত এই সমগ্ৰ কিন্তু পৰিকল্পনা ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গ'ল। আৰু নাগালেণ্ডৰ দিশেৰে অসমত প্ৰৱেশ কৰিছিলে বীৰেন চেতিয়া ওৰফে ৰন্টু অসম, যিগৰাকীৰ পৰা 8টাকৈ হেণ্ড গ্ৰেনেড, এটা 9mm পিষ্টল এনেধৰণে লৈ আহিছিলে, আৰু সেইগৰাকী ৰন্টু অসমৰ পৰা এইসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম। আমি সেই আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো। সেইসমূহ যি গ্ৰেনেড বা যি হেণ্ডমেড যি গ্ৰেনেড আছিলে, হেণ্ড গ্ৰেনেড আছিলে, সমান্তৰালকৈ 9mm পিষ্টল আছিলে। আৰু যিহেতুকে অসম কঁপোৱাৰ এক ভয়ংকৰ পৰিকল্পনা কৰিছিলে বুলি ক'ব লাগিব, কিন্তু 2019 চনতো ডিমৌ চাৰিআলিত এই যি ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণ হৈছিলে, সেই গ্ৰেনেড বিস্ফোৰণৰ লগত এইগৰাকী ৰন্টু অসম জড়িত হৈ আছিলে, আৰু সেইগৰাকীয়ে ৰন্টু অসমে পুনৰ উজনি অসম কঁপাবলৈ বিভিন্ন গ্ৰেনেড, 9mm পিষ্টল এইসমূহ লৈ আহিছিলে, আৰু শিৱসাগৰত প্ৰৱেশ কৰিছিলে, নাগালেণ্ডৰ দিশেৰে শিৱসাগৰত প্ৰৱেশ কৰিছিলে। ভয়ংকৰ এক খবৰ বুলি ক'ব লাগিব, এক ভয়ংকৰ খবৰ এই মুহূৰ্তত আমি দি আছো আপোনালোকক। উজনি অসম কঁপাবলৈ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিলে, কিন্তু সেই ষড়যন্ত্ৰ বৰ্তমান ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছে। নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ তৰফৰ পৰা এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিলে, এক পৰিকল্পনা কৰা হৈছিলে উজনি অসম কঁপাবলৈ, আৰু তাৰ মাজতেই কিন্তু এইগৰাকী যি ৰন্টু অসম, সেই ৰন্টু অসমক কিন্তু বৰ্তমান গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰৰ আৰক্ষী অধীক্ষকে। শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। যদি গ্ৰেপ্তাৰ কৰিব পৰা নগ'লে হয়, কিন্তু তেতিয়াহ'লে এইখন উজনি অসম পুনৰ ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছিলে আলফা স্বাধীনৰ তৰফৰ পৰা। আমি জনাই আছো এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব। আলফা স্বাধীনৰ তৰফৰ পৰা অসম ৰক্তাক্ত কৰাৰ এক ব্লু প্ৰিণ্ট ৰচনা কৰা হৈছিল, আৰু তাৰ পৰা কথমপি ৰক্ষা পৰিলে উজনি অসম। শিৱসাগৰত প্ৰৱেশ কৰিছিলে, নাগালেণ্ড হৈ শিৱসাগৰত প্ৰৱেশ কৰিছিলে ৰন্টু অসম নামৰ এইগৰাকী দুৰ্ধৰ্ষ আলফা কেডাৰ। অসমত প্ৰৱেশ কৰিছিলে, নাগালেণ্ডৰ তৰফৰ পৰা উজনি অসমত প্ৰৱেশ কৰিছিলে, শিৱসাগৰত প্ৰৱেশ কৰিছিলে, আৰু এইগৰাকী ৰন্টু অসম ওৰফে বীৰেন চেতিয়াই 2019 চনতো ডিমৌত ভয়ংকৰ বিস্ফোৰণত জড়িত আছিলে। যি গ্ৰেনেড বিস্ফোৰণ হৈছিলে 2019 চনৰ ডিমৌ চাৰিআলিত, তাতো জড়িত আছিলে। আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এক ভয়ংকৰ খবৰ বুলি ক'ব লাগিব। পুনৰ উজনি অসমত কুটাঘাটৰ পৰিকল্পনা কৰিছিলে এক দুৰ্ধৰ্ষ আলফা কেডাৰ ৰন্টু অসমে। উজনি অসম কঁপোৱাৰ এক ভয়ংকৰ ব্লু প্ৰিণ্ট ৰচনা কৰিছিলে আলফা স্বাধীনৰ তৰফৰ পৰা। এক ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিছে উজনি অসম। আমি জনাই আছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। এক ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিছে বুলি ক'ব লাগিব উজনি অসম, যিহেতুকে নাগালেণ্ড হৈ শিৱসাগৰত প্ৰৱেশ কৰিছিলে আলফা স্বাধীনৰ কেডাৰ বীৰেন চেতিয়া ওৰফে ৰন্টু অসম। দুৰ্ধৰ্ষ এইগৰাকী কেডাৰ 2019 চনৰ ডিমৌ চাৰিআলিত যি ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণ হৈছিলে, সেই গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত আছিলে, আৰু আলফাৰ শীৰ্ষ পৰ্যায়ৰ যিসকল কেডাৰ সেইসকলে
পুনৰ অসমত অৰ্থাৎ উজনি অসমত কুটাঘাটৰ কাৰণে পঠিয়াইছিলে এইগৰাকী ৰন্টু অসমক। এই সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ কিছু মন্তব্য আছে, আমি সেইখিনি শুনাই ল'ব বিচাৰিছো। পুৱতি নিশা আমি ডিমৌ থানাৰ অন্তৰ্গত পালেঙি ধান পথাৰ এটা অভিযান চলাই আলফাৰ দুৰ্ধৰ্ষ কেডাৰ বীৰেন চেতিয়া ওৰফে ৰন্টু অসমক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁ কৰায়ত্ব কৰাৰ লগে লগে আমি তেওঁৰ হাতৰ পৰা 7টা হেণ্ড গ্ৰেনেড, 8টা বটল গ্ৰেনেড, 10টা লাইভ এমুনেশ্যন, এটা বেৰেটা পিষ্টল, 13,500 টকা আমি জব্দ কৰিবলৈ সক্ষম হওঁ। তেওঁ আচলতে সৰবৰাহকাৰী নহয়, তেওঁ এক্টিভ কেডাৰ হয়। তেওঁ আহিছিলে ইয়াত গ্ৰেনেডখিনি এতিয়ালৈকে পোৱা তথ্য মতে তেওঁ গ্ৰেনেডখিনি কাৰোবাক হেণ্ডঅভাৰ কৰিবৰ কাৰণে আহিছিলে আৰু কুটাঘাটৰ আঁচনি লৈয়ে আচলতে সোমাইছিলে। এতিয়ালৈকে আমি একদম প্ৰিলিমিনাৰী ষ্টেজত আছোঁ ইনভেষ্টিগেশ্যনত। পৰৱৰ্তী সময়তহে আমি তাৰ বিষয়ে সবিশেষ ক'ব পাৰিম। লাগিছে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত তেনেকুৱা ধৰণৰ লাগিছে, কাৰোবাৰ ইনষ্ট্ৰাকশ্যনতে তেওঁ ইয়ালৈ আহিছে আৰু এইখিনি তেনেদৰে কাৰোবাক হেণ্ডঅভাৰ কৰিব বিচাৰিছে। আজি পুৱতি নিশা আমি ডিমৌ থানাৰ